BTC बिसायख'थिनि साना खाथिनिफ्राय खाथिसिन सौफैनाय लोगो लोगो राजखान्थि दोलोफोरनि गोहो बांहोनायखौ नुनो मोन्दों। बे बिथिङाव ओनसोलनि गोबां गामिफोर आरो धोनस्रि साहा बागाननि सा 500सो हौवा हिन्जावफोरा दिनै माजबाटनि धोनस्रि साहा बागाननि लांदां जौसांनि नब्लाङाव खुंजानाय मोनसे जयनिं मेलाव रायजोनि मोनसे गोदानै जाखांफुनाय राजखान्थि दोलो जय भारत पार्टीआव हाबफैयो। मख'नो गोनांदि दिनैनि बे जयनिं मेलाव माजबाट ब्लक कंग्रेस कमिटिनि आफादगिरि सुमित मिन्सआबो 150सो दोलोनि मावथिफोर आरो दैदेनगिरिफोरखौ लोगोआव लानानै जय भारत पार्टीआव हाबदों। जय भारत पार्टीनि रायजोआरि आफादगिरि तिहारु गन्ड आरो दोलोनि गोबां दैदेनगिरि आरो मावथिफोरा जयनिं हाबाफारियाव बाहागो लायो। सुमित राजमेन जिंदाबाद, सुमित राजमेन जिंदाबाद, सुमित राजमेन जिंदाबाद, जय भारत पार्टी जिंदाबाद, जय भारत पार्टी जिंदाबाद, त्यागोर जिंदाबाद, एलसी मैनेजमेंट कमेटी जिंदाबाद, आदिवासी जिंदाबाद गढ़ी तुलिसे আৰু তেখেতক সকলোকে ধন্যবাদ দিছোঁ। আৰু যথেষ্ট ইয়াতে সংখ্যালঘু আমাৰ যিগিলা ব্যক্তি চাহ শ্ৰমিকৰ ব্যক্তি আছে, কাম কৰা ব্যক্তিসকলে আছে, তেওঁলোকে সহযোগিতা যথেষ্ট কৰিছে। আৰু লগতে আমাৰ যিগিলা দল সংগঠন আছে তেওঁলোকেও আমাক সমৰ্থন কৰিছে। আৰু আমি ভাবোঁ যে এই জয় ভাৰতীয় পাৰ্টিটো এইটো আমাৰ জাতীয় এটা পাৰ্টি আছে। যেনেকুৱা ৰাজস্থানৰ পাৰ্টিটো ইয়াতে BJP বুলি গণনা কৰা যায়। আৰু বড়ো জনগোষ্ঠীগিলা যিটো UPPL BPF এইটো বড়ো জনগোষ্ঠীগিলাৰ মানে যিহেতু নেতৃত্ব দি আছে, কিন্তু সেই হিচাপে আদিবাসী চাহ জনগোষ্ঠীৰ যিখিনি সমস্যা যিটো উঠি অহা প্ৰজন্ম ল'ৰা ছোৱালীক যিটো তেওঁলোকে সুবিধা দিব লাগিছিলে দিব পৰা নাই। তাৰ কাৰণে তেওঁৰ কাৰণে আমি ভাবিছোঁ যাতে কি আমাৰ জয় ভাৰত পাৰ্টিটো আমি সকলো জাতি জনগোষ্ঠী যিমানে আছে BTCৰ অংশীদাৰত আমি কাৰোবাক বেয়া পোৱা নাই। তেওঁলোকৰ লৈ আমি এই কাৰ্যসূচীটো আগবঢ়াই যাম। আৰু আমি নিশ্চয় যে জয় ভাৰত পাৰ্টিটো আমাৰ মাজবাট সমষ্টিৰ পৰা আমি নিশ্চয় পাম। আমি আমাৰ নুনাই চেৰপাঙৰ পৰা আমি পাম, এইটো নিশ্চিত হৈ আছে। গতিকে মই ছ'চিয়েল মিডিয়া আৰু প্ৰটেক্ট মিডিয়াৰ দ্বাৰা আপোনালোকক জনাব বিচাৰিছোঁ যাতে কি আমি কিহৰ কাৰণে এইটো কৰিব লগা হৈছে এইটো চৰকাৰে গম পাব লাগে। আমি প্ৰথম চৰকাৰক আন্দোলন কাৰ্যসূচী যিমান লৈছোঁ অস্ত্ৰধাৰীও হ'ব লগা হৈছে, ক'ৰবাত গুলি খাইছে, ক'ৰবাত মাৰ খাইছে, ক'ৰবাত জেল খাই গৈছে, ক'ৰবাত কিবা হৈছে। কিন্তু এতিয়া যিহেতু কি আমি এটা ৰাজনৈতিক দল নেশ্যনেল হিচাপে ৰেজিষ্ট্ৰেশ্যন কৰাই লৈছোঁ, গতিকে আমি সেই ৰাজনৈতিক দলৰ পৰা আমি আমাৰ নিজৰ প্ৰতিনিধি থিয় কৰাম। আৰু প্ৰতিনিধি থিয় কৰি যিহেতু কি আমাৰ চাহ শ্ৰমিক মই 17 বছৰ কংগ্ৰেছক লৈ পেলাই কাম কৰি গৈছিলোঁ, কিন্তু যিমানখিনি কাম কৰাত মই সন্তুষ্ট হোৱা নাছিলোঁ। আৰু যেতিয়া আমাৰ নিজৰ আদিবাসীৰ প্লেটফৰ্ম নাছিলে, এতিয়া যিহেতু বৰ্তমান এটা প্লেটফৰ্ম এটা পাইছোঁ জয় ভাৰত পাৰ্টি লৈ পেলাই, এতিয়া এগ্ৰেছিভলি যিমান আমাৰ জাতিৰ সমস্যাবিলাক আহে সেই সমস্যাবিলাক মই দাঙি ধৰিব পাৰিম ৰাইজৰ ওচৰত। আৰু মই ৰাইজক সেৱা কৰিবৰ কাৰণে আহিছোঁ। আৰু মই এইটো সেৱা কৰা সেই প্লেটফৰ্মটো যে সুযোগ পাইছোঁ এইটো কাৰণে মই ভাগ্যশালী বুলি ভাবোঁ। আৰু মই যিমানখিনি দায়িত্ব এতিয়া মোক অৰ্পণ কৰিব আমাৰ চেণ্ট্ৰেল কমিটিৰ এক্সিকিউটিভে সেই দায়িত্ব মই পালন কৰি যাম। মাজবাটনিफ्राय जतिनाथनि रिपर्ट NBT लाइव।